স্বাগতম মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আজি পুৱাৰে পৰা এটা বিতৰ্ক বৰাকত অসমীয়া ভাষাক অপমান অসমীয়া ভাষাৰ বেনাৰ আছিলে সেই বেনাৰৰ ওপৰত কোলা ৰং আঁকি দিয়া হ'ল আৰু বাংলাত লিখক এনে ধৰণৰ কথা কোৱা হ'ল আৰু এই গুটেই প্ৰসংগত এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ ইয়াত মৌলবাদীৰ সংগঠনৰ হাত দেখা পাইছে আন একাংশই কৈ আছে যে কা বলবতৰ আসলতে যি কুচকাৱাজে কা যি আছে কাক অনাৰ যি কুচকাৱাজ আছে সেই কুচকাৱাজ আৰম্ভ হৈছে কোনোবাই কৈছে যে এই গুটেই প্ৰসংগত তদন্ত হ'ব লাগে কিন্তু এটা কথা ঠিক যে অসমীয়া ভাষাক অপমানৰ প্ৰসংগত এটা ৰাজনীতি সমগ্ৰ ৰাজ্যতে তীব্ৰতৰ হৈ পৰিছে 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ মাজত এই ঘটনা এতিয়া ৰাজনৈতিক ৰূপ লোৱা ইতিমধ্যে আৰম্ভ হৈছে আৰু নিশ্চিতভাৱে আন এটা কথাও ইয়াত ক'ব লাগিব এইখনে অসম য'ত অসমীয়া ভাষাৰ ওপৰত এনে ধৰণে অপমান কৰা হৈছে এনে ধৰণে অসমীয়া ভাষাৰ ওপৰত বেনাৰৰ ওপৰত কোলা চিন দিয়া হৈছে এতিয়া অসমৰ মাটিতে অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ হৈছে বা অসমীয়া ভাষাক অপমান কৰা হৈছে আৰু এই প্ৰসংগত এতিয়া সৰ্বসাধাৰণৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দল সংগঠনৰ পৰা আৰম্ভ কৰি প্ৰতিজন লোক উদ্বিগ্ন হৈ পৰিছে এই সমগ্ৰ প্ৰসংগত কথা পাতিবলৈ বৰ্তমান মোৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছৰ বিধায়ক সিদ্দিক আহমেদ আপোনাক স্বাগতম জনাইছো প্ৰাক্তন বিধায়ক বিজেপিৰ নেতা শিলাদিত্য দেৱ আছে শিলাদিত্য দেৱ আপোনাক স্বাগতম জনাইছো সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আছে প্ৰকাশ দাস আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে বিজেপিৰ মিডিয়া পেনেলিষ্ট ঋতুপৰ্ণ তামুলী ফুকন আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰথমে এই সমগ্ৰ প্ৰসংগ মই সিদ্দিক আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰৰ পৰা আৰম্ভ কৰিছো বৰাকত এনে ধৰণৰ ঘটনা বা এনে ধৰণৰ বৰাকৰ ওপৰত এইটো অভিযোগ উত্থাপন হৈয়ে থাকে বা কৈয়ে থাকে বিভিন্ন মহলে যে এনে ধৰণে অসমীয়া ভাষাক তাক স্বীকাৰ কৰা নহয় আৰু এই ঘটনাই কিন্তু সেই কথা বতৰাৰ ওপৰতে আকৌ এবাৰ প্ৰশ্ন চিহ্ন উত্থাপন কৰিলে সিদ্দিক আহমেদ ডাঙৰীয়া চাওক যোনে এই মেটাৰটো লিখিছে দেখিছোঁ মই যে BDYF তেনেকুৱা এটা সংগঠন এই সংগঠনৰ নামেই মই এই প্ৰথম শুনিলোঁ গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আমি বিচাৰোঁ যে আমি অসমৰ মানুহ আমি এক হৈ থাকিব লাগে ভাষা সংস্কৃতি বিভিন্ন ঠাইত বেলেগ বেলেগ হ'ব পাৰে বৰাকৰ মানুহে বঙালীত কথা কয় বঙালীত লেখা পঢ়া কৰে আৰু অসমৰ বিভিন্ন ঠাইত আছে বড়োলেণ্ডত বড়ো মানুহে বড়ো লেংগুৱেজত কথা কয় তেনেকুৱা অসমৰ বিভিন্ন ঠাইত বিভিন্ন ভাষা বিভিন্ন সংস্কৃতি আছে গোটেইখিনি মিলি আমি অসম গতিকে এটা ভাষাত কোনোবাই যদি মানে তেনেকুৱা এটা অপমান কৰে আৰু বেলেগ এটা ভাষাত মানে সন্মান জনায় এইটো কেতিয়াও হ'ব নোৱাৰে মই এইটোৱেই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে হয়তো বৰাকত বঙালী মানুহ বেছি বঙালী মানুহে লেখা পঢ়া কৰে বঙালীত গতিকে ইয়াৰ অৰ্থ এইটো নহয় যে অসমীয়া ভাষাটো অপমান কৰিব এইটো কাটি বঙালীত লিখিব অসমীয়া ভাষাও থাকক কিন্তু মই আপোনালোকৰ জৰিয়তে এটা কথা মই ক'ব বিচাৰিছোঁ যে ডিপাৰ্টমেণ্টে অন্তত যিটো ঠাইত যিটো লেংগুৱেজ থাকে ধৰক বৰাকত অসমীয়া ভাষাৰ লগে লগে যদি বঙালী ভাষাটোও তেওঁলোকে যদি লিখে কাৰণ এইটো শিক্ষিত ভাষা অসমত গতিকে দুটা দিলে ভাষা থাকিলে তেতিয়াহ'লে কোনো অসুবিধাও নহয় গতিকে মানে অকলে এইটো জলজীৱন মিছন নহয় চৰকাৰটো কিন্তু উচিত নহয় সিদ্দিক আহমেদ ডাঙৰীয়া এনে ধৰণৰ ঘটনা কিন্তু অসমৰ ভূমিতে উচিত নহয় এইটো আমি এইটো এতিয়া আপুনি কৈ আছে অসমত বঙালী আছে নিশ্চিতভাৱে আছে বিভিন্ন ভাষা ভাষী আছে আপুনি যদি চাই উত্তৰ প্ৰদেশতো আছে তেনেকুৱা ধৰণৰ বিভিন্ন মেথিলি ভাষা আছে আপুনি যদি চাই বিহাৰত আছে বিহাৰত তেনেকুৱা ধৰণৰ বহু ভাষা ভাষী আপুনি পাব ঝাৰখণ্ডত বহু ভাষা কোৱা মানুহ আছে কাৰণ ভাৰতবৰ্ষত যদি আপুনি চাই 1652টা ভাষাই আছে সেইটোত আপুনি অস্বীকাৰ কৰিব নোৱাৰে কিন্তু অসমত বিহাৰত তেনেকুৱা ধৰণৰ মই কেতিয়াও শুনা নাই বা উত্তৰ প্ৰদেশতো আমি এনে ধৰণৰ কথা শুনা নাই আপুনি যদি ৰাজস্থানত চাই ৰাজস্থানত তেনেকুৱা ৰাজস্থানতো বহুত ভাষা আছে তাততো তেনেকুৱা ধৰণৰ হোৱা নাই গুজৰাটত যদি চাই গুজৰাটীৰ উপৰিও বহু ভাষা তাতো কোৱা হয় সৰু সৰু উপভাষা তাতো আছে সেইখিনি ক্ষেত্ৰতো তাত হোৱা নাই কিন্তু এই গোটেই ঘটনাটোক নিশ্চিতভাৱে আপুনি যিটো কথা কৈছে সেই কথাটো আমি বিবেচনা কৰিব লাগে নিশ্চিতভাৱে চৰকাৰে কি ধৰণে চাই এইটো চাব কিন্তু এই ঘটনা হোৱাটো উচিত নহয় কিন্তু ঘটনাটো হোৱাটো উচিত নহয় এইটো আমি স্বীকাৰ কৰোঁ হয় সকলোৱে মই শিলাদিত্য দেৱ আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই ঘটনাৰ প্ৰসংগত আপুনি এটা বেলেগ কথা কৈ আছে যে ইয়াত মৌলবাদীৰ আপুনি হাত দেখা পাইছে এনেকুৱা ধৰণৰ কথা আপুনি কৈছে আজি আপুনি বিভিন্ন প্ৰতিবাদো কৰিছে আৰু তাৰ মাজতে আপুনি এই কথাষাৰ ক'লে শিলাদিত্য চাওক আজি আমি প্ৰতিবাদ কৰিব গৈছিলোঁ এছিষ্টেণ্ট কমিশ্যনাৰ অফ বাংলাদেশ গুৱাহাটীত যোন আছে যে যোৱা দুৰ্গা পূজাৰ সময়ত বাংলাদেশত যি ধৰণৰ তাণ্ডৱ হৈ গ'ল হিন্দুৰ মূৰ্তি ভাঙিলে মানে দুৰ্গাৰ মূৰ্তি ভাঙিলে পেণ্ডেল জ্বলালে তেওঁলোকে মন্দিৰবিলাকে আক্ৰমণ কৰিলে হত্যা কৰিলে
তাৰ কাৰণে আমি এটা প্ৰতিবাদ কৰিব গৈছিলোঁ আৰু সেইখিনি আলোচনা কৰাৰ সময়তে আমি গম পালোঁ যে কৰিমগঞ্জ মানে বৰাকত যি ঘটনা হ'ল সেই ঘটনাৰ লগতে মৌলবাদীৰ সংগঠনৰ লিংক আছে এইকাৰণে যে যেতিয়া মই কথা পাতিলোঁ বিভিন্ন মানুহৰ লগত তেওঁলোকেও ক'লে যে আজি বৰাকত সেই পৰিস্থিতি নাই যে বঙালী মানুহসকল তাতে ডাইৰেক্টলি এই ধৰণৰ কোনো কৰ্ম কৰিব আৰু সেই আগৰ বৰাক নাই এতিয়া বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী মোটামুটি বহুতখিনি এটা ব্ৰিজ আপ হৈছে ছিদ্দিক আহমেদ ডাঙৰ ইয়াত আছে সেই আগৰ বৰাকৰ নিচিনা নহয় আগতে বৰাকত কোনোবাই গ'লে কয় যে আমি অসমত গৈ আছোঁ বা অসমৰ ব্ৰহ্মপুত্ৰ ভেলী মানুহখিনিও মানে বৰাকত মানে পৃথক বুলি ভাবে কিন্তু আজি সেই চিটুৱেশ্যনটো নাই কোনোবাই যদি কৰিছে তাৰ এটা এজেণ্ডা আছে আৰু এজেণ্ডাটো মই ভাবোঁ সেইটো বাংলাদেশৰ লগত লিংক এইকাৰণে আছে যে বাংলাদেশত যিটো তাণ্ডৱ হৈ গ'ল সেইখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে এই ঘটনাটো কৰা গৈছে ছিদ্দিক ডাঙৰ এতিয়া আকৌ কৈছে যে এই সংগঠনৰ নামেই শুনা নাই তেওঁ মই ভাবোঁ কমিউনিষ্ট আৰু মৌলবাদী সংগঠন যুক্ত হৈ পেলাই এইখিনি কাম কৰিছে আৰু এটা উদ্দেশ্য হ'ল চাওক অলপ দিন আগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ বৰাকত গৈছিল আৰু বৰাকত গৈ যি ধৰণৰ তেওঁ দুৰ্গা পূজাৰ সময়ত তাতে আছিলে বহুত ডাঙৰ এটা সম্প্ৰীতিৰ ভাৱ তাতে সৃষ্টি কৰিছে এটা নতুন এটা দিশ বৰাকৰ মানুহখিনি পাইছে মই নাভাবোঁ যে তাতে কোনোবা বঙালী মানুহ গৈ ডাইৰেক্টলি এইটো কাম কৰিব এইটো এটা বিদেশী হাত থাকিবই লাগিব আৰু উদ্দেশ্য হৈছে বাংলাদেশৰ সেই তাণ্ডৱটো ঢাকিবৰ কাৰণে আৰু এতিয়া যিটো আমাৰ ইলেকশ্যন হ'ব গৈ আছে অসমত বাই ইলেকশ্যন তাৰ ডাইভাৰ্ট কৰিবৰ কাৰণে আপুনি নিজেও কৈছে যে কা আন্দোলনৰ যিটো ফলস্বৰূপ সেইখিনি দেখা পাই আছে নেকি বৰাকত সেইটো নহয় আৰু কাৰ কাৰণে আন্দোলন কোনে কৰিব পাৰে তাত বৰাকত কোনে কৰিব পাৰে কাৰ কাৰণে প্ৰতিবাদ কাৰ যিটো ষ্ট্ৰেটেজি বা কাৰ কাৰণে যিটো মানে গোটেই অসমত জ্বলাব লাগে সেইটো তাতেতো বঙালী মানুহটো নিশ্চয় নকৰিব সেইটো কোনে প্ৰতিবাদ কৰিব পাৰে আজি হায়দৰাবাদত কোনে কৰিছে মুম্বাইত কোনে কৰিছে দিল্লীত কোনে কৰিছে এইখিনি আমি বিবেচনা কৰিব লাগিব মৌলবাদী ধৰ্মীয় মৌলবাদীৰ লগত ইয়াৰ মোৰ ওচৰত যি তথ্য পাইছো মই ৰাতিপুৱা সেইখিনি একদম স্পষ্ট ভাষাৰে কৈছে ঠিক আছে মই ছাত্ৰ সন্থাৰ আপোনাৰ উপদেষ্টা প্ৰকাশ দাস আপোনাৰ ওচৰলৈ আহিছো আৰু এটা কথা মই প্ৰকাশ দাসৰ ওপেনিং ৰিমাৰ্ক লৈ লৈছো প্ৰকাশ দাস যোৱা যি ঘটনা ঘটালে বৰাকত অসমীয়া ভাষাৰ লিখা এখন পোষ্টাৰ এখন বেনাৰ তাত কলা চেহিৰে মুচি তাত বঙালী শিকিব লাগে বুলি তাত যি লিখিছে এইটো অসম ভূখণ্ডৰ বা অসম ৰাজ্যত অসমীয়া ভাষাৰ প্ৰতি এটা চূড়ান্ত অন্যায় আৰু এটা অপমান এনেধৰণৰ ঘটনাই অসমীয়া বা বঙালী মানুহৰ মাজত থকা যি সম্প্ৰীতি এই বিনষ্ট কৰে আজি বৰাকৰ বঙালী মানুহৰ বা ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহৰ মাজত প্ৰায় এটা সম্প্ৰীতিৰ ভাৱ গঢ়ি তোলা এটা পৰিৱেশৰ সময়ত যি ধৰণে অসমীয়া ভাষাৰ ওপৰত আঘাত সানিছে অন্যায় কৰি এই কথা কোনো কাৰণতে সহ্য কৰিব পৰা নাযায় তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু এই ঘটনাৰ লগত বিশেষকৈ বঙালী ডেমক্ৰেটিক ইউথ যি ফ্ৰণ্ট এই সংগঠনক লগত জড়িত প্ৰত্যেকজন ব্যক্তিক অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত বিজেপিৰ প্ৰাক্তন বিধায়ক শিলদত্ত দেৱ ডাঙৰীয়াই কৈছে যে বাংলাদেশৰ দেশৰ ফাণ্ডামেণ্টেল ইছলামিক ফাণ্ডামেণ্টেল গ্ৰুপৰ ইয়াত হাত থকা বুলি কৈছে তেখেতে ইয়াত তথ্য পোৱা বুলি কৈছে আমাৰ স্পষ্ট কথা অসমত এখন চৰকাৰ আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সততে জাতি মাটি ভাষাৰ কথাও কয় অসমীয়া মানুহৰ অস্তিত্বৰ কথা সক্ৰিয়ভাৱে কয় আৰু তেনেকুৱা সময়ত যদি ইছলামিক বাংলাদেশৰ ফাণ্ডামেণ্টেল গ্ৰুপৰ জৰিয়তে বৰাকৰ অৰ্থাৎ শিলচৰৰ অসমীয়া ভাষাক তেনেধৰণে লজ্জিত কৰি অসমীয়া ভাষাক যদি তেনেধৰণে অপমান কৰা কাৰ্য সংঘটিত কৰা যিসকল ব্যক্তি এতিয়ালৈ কিয় এৰেষ্ট কৰিব পৰা নাই অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এইটো সাধাৰণ কথা নহয় অসম ৰাজ্যত অসমীয়া ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পিছতো বা এখন বেনাৰ তাত লগোৱাৰ কাৰণে অসমীয়া ভাষা কলা চেহিৰে মুচি দি বঙালী ভাষা শিকিব লাগে বা অসমীয়া ভাষা নচলিব এনেকুৱা ধৰণৰ বক্তব্য এনেকুৱা ধৰণৰ ভাবুকি
কোনো কাৰণতে অসমীয়া স্বাভিমানী অসমীয়া আমি মানি ল'ব নোৱাৰোঁ। আমি বঙালী বিদ্ৰোহী নহয়, আমি অসমীয়া বঙালীৰ মাজত বিভেদ নিবিচাৰোঁ। কিন্তু এই কথাও স্পষ্ট, অসমত অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিৰ প্ৰভুত্ব থাকিব লাগিব। অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া অধিকাৰ কোনোবাই নাইকিয়া কৰিব বিচাৰিব, সেই কথা কেতিয়াও মানি ল'ব লগা অৱস্থা নহয়। আৰু সেইকাৰণে পুনৰাই কৈছোঁ, এনেকুৱা কাৰ্যৰ লগত জড়িত ব্যক্তিসকলক যি সম্প্ৰদায়ৰ নহওক, ই বঙালী সম্প্ৰদায়ৰো হ'ব পাৰে, অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ফুকন, আপুনি বিজেপিৰ ফালৰ পৰা আহিছে, আপুনি কি ক'ব আছুৰ এই কথাখিনি? নহয়, প্ৰথমতে মই এটা কথা তুলি ধৰিব বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অলপতে তেখেতে এখন মিটিঙত এটা বক্তব্য এটা তুলি ধৰিছিল যে সংকীৰ্ণতাই সমাজখনক আৰু সংকীৰ্ণতালৈ লৈ যায়। তে আৰম্ভণিটো কেনেকৈ হয় যে আপুনি যেতিয়া কিবা এটা সংকীৰ্ণ এটা ভাৱধাৰা এটা মনত ল'ব, সেই সংকীৰ্ণতাৰ পৰা আৰু এটা সংকীৰ্ণতাৰ জন্ম হয়, এনেধৰণে সমাজখন কলুষিত হৈ পৰাৰ সম্ভাৱনাটো থাকে। কিন্তু এখন চাইনবোৰ্ডে আজি 1000 বছৰীয়া যিটো অসমীয়া ভাষা, সেই অসমীয়া ভাষাটো সংকটলৈ নানে। আৰু এখন অসমীয়া ভাষাৰ চাইনবোৰ্ডেও বঙালী ভাষাৰ প্ৰতি যিটো বঙালী ভাষাৰ যিটো সুমধুৰতা, সেই তাৰ প্ৰতি কিন্তু কোনো শংকা নানে। এতিয়া বিষয়টো কি যে সমন্বয়ৰ বাৰ্তা লৈ পেলাই আজি অলপতে পূজাৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী যেতিয়া বৰাক ভেলীত গৈছিলে, আমি দেখিছিলোঁ, আমি আটাই দেখিছিলোঁ। আৰু অসমীয়া হিচাপে মই অতি আপ্লুত হৈছিলোঁ। মোৰ লগতে অসমবাসী প্ৰতিজন অসমবাসী আপ্লুত হৈছিলে। মোৰ লগতে চিলাইত্য দাও বহি আছে, চিলাইত্য দাও নিশ্চিতভাৱে আপ্লুত হৈছে যে সমন্বয়ৰ বাৰ্তা লৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী বৰাক ভেলীত গৈছে, তাত পূজা বিধিত অংশগ্ৰহণ কৰিছে। বিগত সময়ছোৱাত আপুনি আজিৰ তাৰিখত 1961 চনৰ কথাটো আলোচনা কৰি লাভ নাই, সেইটো ইতিহাস। সেই সময়ত যোগাযোগৰ ব্যৱস্থা নাছিল। কিন্তু 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যেতিয়া মিত্ৰজোঁটৰ চৰকাৰ হ'ল, সেই তাৰ সময় পিছৰ পৰা যে যোগাযোগৰ বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত যিটো যোগাযোগৰ ব্যৱস্থা গঢ়ি উঠিল, সেইটো অকল্পনীয়। যাতায়াতৰ ব্যৱস্থা এটা গঢ়ি উঠিল, সেইটো অকল্পনীয়। ইয়াৰোপৰিও আমি এখন এক্সিকিউটিভ, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এক্সিকিউটিভ মিটিংখন আমি যেতিয়া শিলচৰ কৰিমগঞ্জত যেতিয়া কৰিছিলোঁ, আমি তেতিয়া নিজে স্বচক্ষে দেখিছোঁ যে বৰাক ভেলীৰ যিখিনি বঙালী মানুহ আছে আৰু আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ যিখিনি অসমীয়া মানুহ আছে, তেওঁলোকৰ মাজত যিটো আত্মীয়তা, যিটো সমন্বয়, আজি কিমান দীঘলীয়া সময় ধৰি সেই সমন্বয়ৰ বাৰ্তাটো দুইখন ভেলীয়ে কঢ়িয়াই নিছে। আৰু আগন্তুক দিনতো এই যিটো সমন্বয়ৰ বাৰ্তা সি আগুৱাই গৈ থাকিব আৰু অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতিক ই শক্তিশালী কৰি অসমখনক এখন সমৃদ্ধিশালী অসম হিচাপে গঢ়ি তোলাত ই সহায় কৰিব। সেই যিটো পৰম্পৰা, সেই পৰম্পৰাটোক ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন কৰে আৰু আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টীয়ে সেই ভাৱধাৰা সেইখিনি লৈ আগুৱাই যাব। হয়, মই সিদ্দিক আহমেদ আপোনাৰ ওচৰলৈ আহিছোঁ যে শিলাদিত্যদেৱে এটা কথা ক'লে যে ইয়াত ধৰ্মীয় কিছু মৌলবাদী সংগঠনৰ ইয়াত হাত থকাৰ তেওঁলোকৰ হাতত তথ্য আছে। আপুনি যিহেতু বৰাকৰে মানুহ, আপুনি বৰাকৰে প্ৰতিনিধি হয়, আপুনি শিলাদিত্যদেৱৰ এই কথাখিনিত আপুনি একমত নে? আপোনাৰ মতটো কি এই ক্ষেত্ৰত? চাওক, শিলাদিত্যদেৱ ডাঙৰীয়াই যি কথাটো কৈছে এইটোত মই একমত নহয়। কাৰণ ইয়াৰ আগতো যিমান অসমীয়া বঙালী লৈ যিমান গণ্ডগোল হৈছে, ইয়াত বৰাকৰ কেইজনমান মানুহ শ্বহীদ হৈছে। কিন্তু এই আন্দোলনত স্পেচিয়েলি মুছলিম মানুহবিলাক জড়িত বহুত কম আছিলে। আৰু এতিয়াও আমি বাংলাদেশৰ যিটো ঘটনা ঘটিছে, ইয়াত সকলোৱে আমি গৰিহণা দিছোঁ, এইটো মানে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু এইটো যিটো ইছ্যু, আমি প্ৰেক্টিকেলি এইটো আমি যাব লাগে যে আমাৰ মেইন কথাটো হ'ল যে অসমত আমি গোটেই অসমৰ আগতে ঠিকেই কৈছে শিলাদিত্য ডাঙৰীয়া, এটা কথা কৈছে যে আগতে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত বহুত ডিফাৰেঞ্চ আছিলে। এতিয়া এটা ব্ৰিজ তৈরি হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনা শিলচৰত গৈছে, গৈ পূজা চাইছে আৰু এটা সমন্বয়ৰ বাৰ্তা দিছে। এইটো আমি সকলোৱে আমি আদৰিছোঁ। কাৰণ এতিয়া অসমখনত গোটেই মানে আমি বৰাক ব্ৰহ্মপুত্ৰ আমি একগোট হৈ আমি অসমৰ উন্নতি কৰিব লাগে। আমাৰ মাজত যদি মানে এটা বিভেদ তৈরি হয়, এটা বিশৃংখলাৰ পৰিৱেশ যদি সৃষ্টি হয়, অসমৰ ডেভেলপমেণ্ট নহ'ব। গতিকে এইখিনি ক্ষেত্ৰত আমি শিলাদিত্যদেৱে যিটো মৌলবাদী সংগঠনৰ কথা কৈছে, তাত কিন্তু কোনো মৌলবাদী সংগঠন নাই বুলি আপুনি তেনেকুৱা নাই। আৰু এইটো যিটো সংগঠনে যিটো BDYF যিটো লিখিছে, মই নামেই শুনা নাই। না, আপুনি নাম শুনা নাই বুলি কৈছে। মই শিলাদিত্যৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ। আপুনি কোৱা কথাখিনিত
আহমেদ ডাঙৰীয়াই কৈ আছে যে কোনো ধৰণৰ মৌলবাদী সংগঠন নাই, আৰু তেওঁ মই যি বুজি পাইছোঁ তেওঁ কোৱা মতে এইটো কোনোবা নাম নুশুনা এটা সংগঠনে কৈ আছে। আপুনি কৈ আছে যে মৌলবাদী, কি ক'ব? চাওক, প্ৰথম কথা হ'ল যে তেওঁতো নাম শুনাই নাই বুলি কৈছে, নামটো শুনা নাই, তাৰমানে তেওঁ নাজানে। কিন্তু কথাটো হ'ল আমাৰ ওচৰত তথ্য আছে যে মৌলবাদী সংগঠন ইনভলভ আছে, আৰু তেওঁ সেইটো ভুল বুজিব নালাগে। মই মৌলবাদী সংগঠন ক'লে যে বৰাকৰ মুছলিম মানুহ ইনভলভ হৈ গৈছে এইটো নহয়। তেওঁ এটা কথা কৈছে যে যেতিয়া ভাষা আন্দোলন হৈছিল তেতিয়া মুছলিম মানুহৰ পাৰ্টিচিপেশ্যন কম আছিল, তাৰমানে তেওঁ ক'ব বিচাৰে যে হিন্দু মানুহে কৰিছে। সেইটো এটা যুগ আছিল যেতিয়া হিন্দুৰ মেজৰিটি আছিল তাতে, কিন্তু এতিয়া আৰু হিন্দু মেজৰিটি বৰাকত নাই। এতিয়া আপোনাৰ 15টা এছেম্বলি চিট আছে, 15টা এছেম্বলি চিটত 6জন মাত্ৰ বাঙালী আছে, আপুনি জানে। এইকাৰণে সেইটো নহয়, সেই দখলটো নাই এতিয়া। আৰু দ্বিতীয়টো হৈছে কি, মেক্সিমাম মানুহ যিসকল, মই কিছুমান বঙালী হিন্দু যে দুষ্কৃতি তাতে নাই এইটো অস্বীকাৰ নকৰোঁ, কিছুমান বঙালী মানুহ আছে, তেওঁলোকে এতিয়াও মানে ধৰক পশ্চিম বাংলা বা কলকাতা ইউনিভাৰ্চিটিৰ মানে ছাত্ৰ হিচাপে কাম কৰি আছে, এণ্ড দে হেভ এ কমিউনিষ্ট মেণ্টেলিটি। এই কমিউনিষ্ট কেইজনমান মানুহ তাতে লিপ্ত হৈ থাকিব পাৰে, সেইটো এটা বেলেগ কথা, সেইটো মই গৰিহণা দিছোঁ। কিন্তু আজিৰ দিনত বৰাকৰ যিটো ডেম'গ্ৰাফিকেল কণ্ডিশ্যন, তাতে বঙালী মানুহখিনি, হিন্দু মানুহখিনি ভালকৈ জানে যে তেওঁলোকে বাংলাদেশৰ পৰা উদ্বাস্তু হৈ আহিবলগীয়া হৈছিল, কাৰণ বাংলাদেশৰ ভাষাও কিন্তু বাঙালী, কিন্তু সেই বঙালী মানুহ কিন্তু তাতে থাকিব নোৱাৰিলে। কিয় থাকিব নোৱাৰিলে? কাৰণ তাতে ধৰ্ম বেলেগ, তাতে ইছলাম ধৰ্ম মানুহ তেওঁলোকৰ ওপৰত ইমান অত্যাচাৰ কৰিলে, আৰু এতিয়াও হৈ আছে যে এই বঙালী মানুহখিনি তাতে উদ্বাস্তু হৈ বৰাকত আহিছে বা অসমত আহিছে বা ভাৰতত আহিছে। তো এইকাৰণে সিহঁতে ভালকৈ জানে যে ভাষা ভিত্তিত তেওঁলোকে বাচিব নোৱাৰিব, ধৰ্ম বচাবৰ কাৰণে সেই ভাৰতত আহিছিলে, আৰু এতিয়াও তেওঁলোকে ধৰ্মৰ ৰক্ষাৰ কাৰণেই আছে। ভাষাটোতো বাৰু নিজৰ নিজৰ কথা, কাৰণ নিজৰ নিজৰ ঘৰতে পাতে, সেইটো বেলেগ কথা, বা কাৰ মাতৃভাষা কি হ'ব, এতিয়া বড়োলেণ্ডত কি ভাষা হ'ব, কাৰ্বি আংলঙত কি ভাষা হ'ব, আপাৰ আছামত কোনে কি কথা হ'ব, এইটো ঘৰৰ নিজৰ কথা। কিন্তু আমি সকলোৱেই অসমীয়া, আমি সকলোৱেই অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ, উন্নয়নৰ কাৰণে কাম কৰি আছোঁ। কিন্তু এজেণ্ডাটো কাৰ? এই এজেণ্ডাটো কিন্তু সেই ৰিফিউজি মানুহসকলৰ নহয়। আজি সত্ৰৰ মাটি যদি বেদখল কৰিছে, সেই ৰিফিউজি আহি পেলাই কৰা নাই। আজি যদি নাৰীৰ ওপৰত অত্যাচাৰ চলি আছে, তো সেই ৰিফিউজি আহি পেলাই কৰা নাই। বছৰ বছৰ ধৰি বঙালী মানুহ চেষ্টা চলাই আছে মেইন ষ্ট্ৰীমত থাকিবৰ কাৰণে, কিন্তু সদায় এটা চক্ৰান্ত চলি থাকে এই মৌলবাদী সংগঠনসকলে যে কেনেকৈ বৃহত্তৰ অসমীয়া সমাজ, হিন্দু সমাজটো ডিভাইড কৰি পেলাই তেওঁলোকে ৰাজত্ব কৰিব, তেওঁলোকে অসমটো গ্ৰাস কৰিব, সেই এটা চিন্তাধাৰা তেওঁলোকৰ সদায় থাকে। আৰু মই আপোনাক মানে কৈ আছোঁ, এইটোতো কোনেও বিশ্বাস নকৰে যে মানে মৌলবাদী সংগঠনৰ বাহিৰে আজি এই যে নামটো যে দেখালে, সেই নামটো বাৰু ময়ো শুনা নাই, তেখেতেও শুনা নাই বুলি কৈছে, কিন্তু নামতে গম পোৱা যায় যে এইটো এটা কমিউনিষ্ট লিংক থাকিব লাগিব। এই ফ্ৰণ্ট বুলি যেতিয়া আহিছে, এটা কমিউনিষ্ট লিংক থাকিব, সেইটোতো নামৰ পৰাই গম পোৱা যায়। আৰু দ্বিতীয়টো হৈছে নাম বাৰুনো কি আছে, যিকোনো মৌলবাদী সংঘ যিকোনো এটা নাম দি দিব পাৰে। আজিকালি ফেচবুকত গ'লে আপুনি ফেক একাউণ্ট চলাই পেলাই যাতা চলি আছে, হিন্দুৰ নাম লৈ পেলাই, মানে হিন্দু বঙালীৰ নাম লৈ পেলাই অসমীয়াক গালি পাৰি আছে, অসমীয়াৰ নাম লৈ পেলাই হিন্দু বঙালীক গালি পাৰি আছে। কিন্তু আপুনি মূলতঃ যেতিয়া আপুনি তদন্ত কৰিব দেখিব এইবিলাক চব মৌলবাদী সংগঠন, যিসকলে মানে সম্প্ৰীতি নষ্ট কৰাৰ কাৰণে কাম কৰি আছে। আমাৰ প্ৰকাশ দাসৰ ওচৰত যাম, কিন্তু সিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া শিলাদিত্যৰ কথাখিনি চাওক। আমি সদায় এটাই কথা ক'ব বিচাৰোঁ যে দুষ্কৃতকাৰী তাৰ লগত কোনো ধৰ্মৰ লগত কোনো সম্পৰ্কতা নাথাকে। গতিকে আমি সদায় বিচাৰোঁ যে কোনো মানুহে যদি বেয়া কাম কৰে, সি যিকোনো ধৰ্মৰ হওক, সি হিন্দু হওক মুছলিম হওক, তাৰ ওপৰত একশ্যন হ'ব লাগে, আৰু ইয়াৰ কাৰণে আমি গোটেই মানুহখিনি এক থাকিব লাগে। গতিকে মই ভাবোঁ আমাৰ শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি কথা কৈছে, মই এইটোত একমত নহয়। কাৰণ ইয়াতে যে ধৰ্মৰ কথা যিটো কৈছে, ই ধৰ্মৰ কথা নাহে। আৰু বৰাকৰ যিটো ডেম'গ্ৰাফি, বৰাকৰ ডেম'গ্ৰাফি এটা টাইমত বৰাকত মুছলিম মেজৰিটি আছিলে, এই কাছাৰত মুছলিম মেজৰিটি আছিলে, হাইলাকান্দিতো বহুত বেছি আছিলে, কৰিমগঞ্জও আছিলে। আজিও আপোনালোকে যদি গৈ চাই, কৰিমগঞ্জ টাউনত গৈ পাব 4খন মছজিদ মানে ৱাল দি ৰখা আছে, কাৰণ ইয়াৰ ছাৰাউণ্ডিং মানুহখিনি মুছলিম আছিলে। এই মানুহখিনি এটা টাইমত চব পাকিস্তানত গুচি গ'ল, আৰু তাৰ পৰা হিন্দু মানুহখিনি আহিছে। কিন্তু মই বিচাৰোঁ যে আমি এইটো ধৰ্মৰ ভিত্তিত আমি বিচাৰ কৰিব নালাগে, আমি এক হৈ থাকিব লাগে। হিন্দু মুছলিম আমি গোটেইখিনি এক যদি হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ ডেভেলপমেণ্ট হ'ব, আমাৰ মাজত কোনো বিভেদ নাথাকে, আমি ঐক্যবদ্ধ হৈ থাকিব লাগে। আজি যিটো ভাষাৰ কথা আহিছে, ভাষাৰ সংস্কৃতিৰ কথা আহিছে, গতিকে আমি এই অসমত বহুত ভাষা আছে, বহুত জাতি আছে, বহুত জনগোষ্ঠী আছে, আৰু ইয়াৰ মাজতো আমাৰ এটা বৈচিত্ৰ্যময় এটা অসম, আমাৰ গোটেই মিনি ইণ্ডিয়া আমি ক'ব পাৰোঁ। কাৰণ এই অসমত গোটেই জাতি গোটেই জনগোষ্ঠী
বিভিন্ন জাতিৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ভাষাৰ মাজত আমি জীয়াই আছোঁ গতিকে আমি সকলোৱে মিলি আমি অসমখন আমি আগবাঢ়ি লৈ যাব লাগে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰাকত গৈছে তেওঁ ধুবুৰীত গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেওঁ হয়তো তেওঁ বিজেপিৰ হ'ব পাৰে মই কংগ্ৰেছৰ হ'ব পাৰোঁ কিন্তু এই যিখিনি মানে যিটো সম্প্ৰীতি এই সম্প্ৰীতিটো মানে তেওঁ এক কৰাৰ কাৰণে চেষ্টা কৰিছে গতিকে ইয়াৰ কাৰণে মই ধন্যবাদ জনাওঁ আৰু মই বিচাৰোঁ আমাৰ শিলাজিৎ দেৱ ডাঙৰীয়াক মই অনুৰোধ কৰোঁ যে আমি এইটো যোনে এনেকুৱা কাম কৰে তাক আমি তীব্ৰভাৱে ভাষাৰে আমি গৰিহণা দিওঁ আৰু বৰাকৰো এটা চেণ্টিমেণ্ট আছে কাৰণ বৰাকৰ মানুহ মানে তাৰ বঙালী ভাষা তেওঁলোকে লিখে তাৰ প্ৰত্যেকটা স্কুলত বঙালী ভাষাত লিখা পঢ়াও হয় গতিকে তাতে অন্তত যেনেকুৱা আমাৰ অসম বিধানসভাৰ গেটত আপোনালোকে গৈ পাব বড়ো ভাষাত লিখা আছে তাত অসমীয়া ভাষাত লিখা আছে তাত ইংলিছত লিখা আছে তেনেকুৱা অন্তত ঠায়ে ঠায়ে যাৰ যিটো চেণ্টিমেণ্ট বৰাকৰ যিটো বাঙালী চেণ্টিমেণ্ট আছে গতিকে যেনেকুৱা চৰকাৰী কামত ধৰক যিটো আজি চাইনবোৰ্ড লিখিছে অসমীয়াত লিখিছে লগতে বাঙালীয়ে যদি লিখি দিয়ে তেতিয়াহ'লে এই প্ৰব্লেমটোৱেই নাহে গতিকে চেণ্টিমেণ্টটো সকলো ৰক্ষা কৰি আমি চলিব লাগিব আপুনি শিলাজিৎৰ কথা শুনিলে শিলাজিৎ দেৱৰ কথা শুনিলে ঋতুপৰ্ণ তামুলী ফুকনৰ কথা শুনিলে আপুনি ছিদ্দিক আহমেদৰ কথা শুনিলে এই মুহূৰ্তত আপোনালোকে কি ভাবে এই গোটেই কথাখিনি আপুনি শুনিলে কিন্তু এই গোটেই কথাটো শিলাজিৎ দেৱে হওক বা ছিদ্দিক আহমেদ ডাঙৰীয়াই হওক বা ফুকন ডাঙৰীয়াই কৈছে নিজৰ নিজৰ দৃষ্টিভংগীৰে কৈছে কিন্তু এটা কথা হয় যে সকলোৱে এই কথাটো গৰিহণা দিছে অতি জঘন্য কাম কৰিছে নিকৃষ্ট কাম কৰিছে যিয়ে এই নিকৃষ্ট কাম কৰিছে যোনে এই নিকৃষ্ট কাম কৰিছে সেইসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব শাস্তি কোনে দিব শাস্তি দিব কোনে চৰকাৰে নিশ্চয় এই বিষয়টো তদন্ত কৰি ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে যিহেতু এখন ৰাজ্যৰ এটা ভাষাক চূড়ান্তভাৱে অপমান কৰিছে সকলোৱে গৰিহণা দিছে আৰু চূড়ান্তভাৱে যিহেতু অপমান কৰিছে যে এই ভাষাৰ অপমান কৰা ব্যক্তিসকল কোনো কাৰণে ক্ষমাৰযোগ্য নহয় গতিকে অতি শীঘ্ৰে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিলাজিৎ দেৱে কৈছে যে ফাণ্ডামেণ্টেল গ্ৰুপৰ ইয়াত হাত থাকিব পাৰে কাৰ হাত আছে সেই কথাটো চৰকাৰে তদন্ত কৰি বিচাৰি তোলক কাৰণ ইয়াত কোনো ইছলামিকে হওক বা হিন্দু মৌলবাদী সংগঠনে হওক যদি সমাজখন বিভাজন কৰা বা অসমীয়া ভাষাক অপমান কৰা কাৰ্য জড়িত হয় তাক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত কোনো ধৰ্ম বা জাতিৰ লগত কথা নহয় হয় বৰাক ভেলী বা বড়োলেণ্ড বা কাৰ্বি আংলং ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত যি প্ৰযোজ্য হয় নিয়ম চৰকাৰী নিয়ম তেনেকুৱা নিয়মেৰে সকলোৱে সন্মান পোৱাটো উচিত আমি ভাষা বা এটা ভাষাৰ বিৰোধী নহয় বঙালী ভাষাৰো বিৰোধী হোৱা নহয় অসমীয়া ভাষাৰো হ'ব নোৱাৰে বা বড়ো ভাষাৰো হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত চৰকাৰী নিয়ম অনুসাৰে নিয়ম ভিত্তিত সকলো ভাষাই মৰ্যাদা পাক কাৰণ কোনো ভাষাই কোনো ভাষাক বিৰোধ কৰাটো উচিত নহয় কিন্তু যিহেতু এখন অসম ৰাজ্য অসমৰ ভূখণ্ডত থাকি অসমীয়া ভাষাক তেনেধৰণে কলা চেহিৰে মুচি দি তাত বঙালী শিকিব লাগে বুলি কোৱা আৰু টিভিৰ আগত আহি বক্তব্য দিছে ইয়াত বঙালী অসমীয়া ভাষা নচলিব ক'ত সাহস পালে এইটো গতিকে অতি শীঘ্ৰে অসম চৰকাৰে এই বিষয়ত তদন্ত কৰি যেহেতু বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাজিৎ কৈছে ইয়াত ফাণ্ডামেণ্টেল গ্ৰুপ জড়িত আছে ইছলামিক কোন জড়িত আছে তদন্ত কৰি তাক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়ালৈকে কিয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বক্তব্য ৰখা নাই বা এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী কিয় নিৰ্দেশনা দিয়া নাই বা শাস্তি দিয়াৰ কাৰণে কিয় ঘোষণা কৰা নাই আমি মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছোঁ অসমত অসমীয়া ভাষাক অপমান কৰা এই ঘটনা কিন্তু সৰু ঘটনা নহয় গতিকে অতি শীঘ্ৰে ইয়াত তদন্ত ঘোষণা কৰি ইয়াৰ লগত যিসকল জড়িত যি ধৰ্ম যি ভাষাৰ ব্যক্তি নহওক কিয় শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী নিৰ্দেশ দিয়ক ঠিক আছে তামুলী ফুকন ঋতুপৰ্ণা তামুলী ফুকন মই আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে কিয় প্ৰতিক্ৰিয়া দিয়া নাই বুলি আচুৰ প্ৰশ্ন এই মুহূৰ্তলৈকে নহয় চাওক এইটো এটা প্ৰশাসনিক বিষয়বিলাক প্ৰশাসনীয় ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইখিনিয়ে সময়ত নিশ্চিতভাৱে গম পাব কিন্তু মই এটা বেলেগ বিষয় তুলি ধৰিব বিচাৰিছোঁ আজি অসমীয়া জাতিয়ে হেমাংগ বিশ্বাসৰ যিটো কুলখুৰাৰ চোতাল যিটো কবিতা আছিলে সেই কবিতাটো অসমীয়া জাতিৰ প্ৰতিজন অসমীয়াৰ শিৰে শিৰে প্ৰবাহিত ভূপেন হাজৰিকাৰ মানুষেৰ জন্য জুবিন গাৰ্গৰ বিভিন্ন গান বঙালীত গাইছে তেওঁলোকে এই যিখিনি পৰম্পৰা আছিলে এই সমন্বয়ৰ বাৰ্তা সেই সমন্বয়ৰ বাৰ্তাখিনিক কিছু বিক্ষিপ্ত ঘটনাই মুহাৰি পেলাব পাৰিব নেকি সেইটোতো সম্ভৱ নহয়
গতিকে এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনাবিলাক গৰিহণাযোগ্য আৰু এই ধৰণৰ যিখিনি বিক্ষিপ্ত মানসিকতাৰ যিখিনি ব্যক্তি সেই ব্যক্তিখিনিকো আচলতে বঙালী জাতিৰ মানুহেও তেওঁলোকেও চিনাক্ত কৰি ল'ব লাগে, অসমবাসীয়েও চিনাক্ত কৰি ল'ব লাগে। আজিৰ তাৰিখত অসমত বঙালী ভাষাটো ছেকেণ্ড ষ্টেট লেংগুৱেজ। গতিকে বঙালী ভাষাটোৰ কাৰণে অসমীয়া ভাষী শংকিত হোৱাৰো প্ৰয়োজন নাই আৰু অসমীয়া ভাষাৰ কাৰণে বঙালী ভাষীও শংকিত হোৱাৰ কোনো প্ৰয়োজন নাথাকে। তে এনেকুৱা ধৰণৰ যিবিলাক বিক্ষিপ্ত ঘটনা সেই বিক্ষিপ্ত ঘটনাবিলাকৰ পিছফালে কেনেকুৱা ধৰণৰ মানসিকতা আছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰৰ জৰিয়তে যেনেধৰণৰ উন্নয়নৰ এটা সৰ্বাত্মক ধাৰা এটা আগুৱাই লৈ যোৱা হৈছে, আপুনি চাওক যে আমাৰ বিগত 100 দিনত চৰকাৰখনে মিত্ৰজোঁটৰ চৰকাৰখনে কেনেধৰণে উন্নয়নৰ এটা ধাৰা এটা আগুৱাই লৈ গৈছে। যে আপোনাৰ কোভিডৰ সময়ত আজি যিটো সমগ্ৰ ভাৰতবৰ্ষতে এটা ৰেকৰ্ডে ক'ব লাগিব যে 3,30,00,000 মানুহৰ ভিতৰত প্ৰায় 2.5 কোটি মানুহৰ ভেকচিনেশ্যন হৈ গ'ল। প্ৰায় 72,000তকৈ অধিক, প্ৰায় 72,500 মানে ঘৰ। মূল বিষয়টোৱে সেইটোৱে যে এই উন্নয়নৰ যিটো সৰ্বাত্মক ধাৰা ক'ৰবাত নহয় ক'ৰবাত কোনোবাই বা বিৰোধী যিসমূহ ৰাজনৈতিক দল আছে তেওঁলোকৰো কোনো তাত কিবা অৰিহণা আছে নেকি, এনেকুৱা ধৰণৰ কথাবিলাকো আছে যে উন্নয়নৰ যিটো সৰ্বাত্মক ধাৰা সেইটো ডাইভাৰ্ট কৰি নহয় মানে মই কৈছো কি উন্নয়নৰ যিটো সৰ্বাত্মক ধাৰাটো চৰকাৰখনে আগুৱাই লৈ গৈছে সেই ধাৰাটো অক্ষুণ্ণ ৰাখাত যাতে বাধাগ্ৰস্ত কৰবাত কৰিব পাৰি নেকি, সেইটোত বিভিন্ন ষড়যন্ত্ৰ কৰি থকা অৰিহণা থাকিব পাৰে নেকি। যে এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনাবিলাক যিবিলাক চলি আছে, আপুনি আজি ড্ৰাগছৰ সময়ত আপুনি চাওক 2000তকৈ অধিক ড্ৰাগছ বেপাৰী ধৰা পেলোৱা হৈছে, 500 কোটিতকৈ অধিক টকাৰ ড্ৰাগছ ধৰা পেলোৱা হৈছে আৰু 1000তকৈ অধিক আপোনাৰ গোচৰ ৰুজু কৰা হৈছে। যি এনেকুৱা ধৰণৰ যিবিলাক পদক্ষেপ এই পদক্ষেপবিলাক কংগ্ৰেছৰ দিনতো কেতিয়াও হোৱা নাছিল। আজি আপুনি চাওক কংগ্ৰেছৰ অসমত বিগত সময়ছোৱা আটাইতকৈ বেছি শাসন কোনে কৰিছিলে, কংগ্ৰেছে কৰিছিলে। আজি কংগ্ৰেছৰ বিভেদ বিভাজন আৰু শাসন এইটোৱে হ'ল কংগ্ৰেছৰ মূল মানে শাসনৰ মূল আধাৰ। আৰু সেই হিচাপত আপুনি যদি চাবলৈ যায় যে সেই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যিটো মানসিকতাৰ যিটো দূৰত্ব আছিলে সেই দূৰত্বটো কংগ্ৰেছে গঢ়ি তুলিছিলে। আৰু ঋতুপৰ্ণা ডাঙৰীয়াই যিখিনি কথা কৈছে তেওঁলোকে চব বস্তুত মানে ৰাজনীতি কৰিব বিচাৰে। ইয়াত কোনো ৰাজনীতিৰ কথা নাই, কাৰণ ইয়াত হ'ল ভাষাৰ কথা, সংস্কৃতিৰ কথা, আমাৰ বিভেদৰ কথা, আমি কেনেকুৱা ভাষা সংস্কৃতি আছে। কিন্তু বিজেপি চৰকাৰে যি বিগত সময়ছোৱাত যিখিনি কাম কাজ কৰিছে সেই কাম কাজখিনিক ৰাইজে ভাল পাইছে, কিন্তু ৰাইজে যাতে সেইটো ভাল নাপায় গতিকে বিৰোধীয়ে বিভিন্ন ষড়যন্ত্ৰ তাৰ মাজত কৰি আছে। এইটো বুলি কোৱা নাই, কিন্তু কৈ আছে যে বিজেপি কাম কাজখিনিক ৰাইজে ভাল পাইছে, কিন্তু সেইটো যাতে ৰাইজৰ মাজত খুব বেছিকৈ প্ৰচাৰ নহয়, বিৰোধীয়ে তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে। চাওক, বিৰোধীয়ে তেনেকুৱা ষড়যন্ত্ৰ মানে কৰি আছে বুলি তেওঁ যিটো কথা কৈছে এইটো সম্পূৰ্ণভাৱে এই কথাটো ঠিক নহয়। কাৰণ এইটো বিৰোধীৰ কোনো কথাই নাহে। কাৰণ কংগ্ৰেছৰ দিনত যেনেকুৱা ডেভেলপমেণ্ট হৈছে, আজি ডাঙৰ ডাঙৰ যিমান স্কিম লোৱা হৈছে গোটেইখিনি কংগ্ৰেছৰ দিনতে হৈছে। এতিয়া বিজেপিৰ চৰকাৰে কাম কৰিছে, তেওঁলোকে কাম কৰক। তেওঁলোকে যদি ভাল কাম কৰে তেতিয়াহ'লে তেওঁলোকে আকৌ জিকিব, আৰু যদি তেনেকুৱা যদি ভাল কাম কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজে তেওঁলোকক হাৰাব। এইটো এটা মানে ধাৰাবাহিক এটা প্ৰচেছ। গতিকে তেওঁলোকে কাম কৰক, আমি ধন্যবাদ জনাইছোঁ যে ভাল কাম কৰি যদি যায় তেতিয়াহ'লে আমি ধন্যবাদ দিম। আৰু যদি কামটো যদি গ্ৰহণযোগ্য নহয়, মানুহৰ মাজত যদি তেনেকুৱা যদি গ্ৰহণযোগ্যতা নাথাকে তেতিয়াহ'লে তেওঁলোকে নেক্সট টাইমত তেওঁলোকে বিৰোধী পক্ষত থাকিব। গতিকে এইটো টাইম বহুত আছে, নতুন মুখ্যমন্ত্ৰী হৈছে আৰু তেওঁ এটা ভিছন লৈ তেওঁ দায়িত্ব লৈছে। গতিকে আমি এই 5 বছৰৰ মাজত এতিয়াও বেছি দিন যোৱা নাই, গতিকে টাইম বহুত আছে, আমি চাই থাকিম যে কেনেকুৱা আগবাঢ়ে। গতিকে আমি এইটোৱে বিচাৰোঁ যে আমাৰ গোটেই অসমৰ জাতি গোষ্ঠী সংস্কৃতি ভাষা আমি এক হৈ আমি ডেভেলপমেণ্টৰ স্বাৰ্থত আমি কোনো ৰাজনীতি নকৰোঁ। মই পাৰ্চনেলি নিজৰ কথা কৈছোঁ, মই ডেভেলপমেণ্টত কেতিয়াও ৰাজনীতি সোমোৱাটো মই পচন্দ নকৰোঁ। মই বিচাৰোঁ যে মোৰ সমষ্টিৰ ডেভেলপমেণ্ট হওক, গোটেই অসমৰ ডেভেলপমেণ্ট হওক। আমাৰ যিকোনো যি বৰ্তমান অসমৰ বিভিন্ন সমস্যা আছে, ডিপ্ল'মেটিক নহয়, মই সদায় কৈছোঁ কৌশলগতভাৱে আপুনি কথাখিনি কৈ আছে।
কৌশলগতভাৱে নহয়, একচুৱেলি প্ৰেক্টিকেলটো আপোনালোকে চাওক, মই প্ৰেক্টিকেল কথাটো কৈছোঁ। অসমৰ যিটো বৰ্তমান যিবিলাক সমস্যা আহিছে, জাতিৰ মাজত যিটো বিদ্বেষ, এই বিদ্বেষটো আমি শেষ কৰিব লাগে। আজি যি মানে বহুত ঘটনা ঘটি আছে অসমত, এই ঘটনাত আমাৰ মানে এটা দুটা পাৰ্ট হৈ গৈছে গোটেই অসমৰ ৰাইজৰ মাজত। এই পাৰ্টটো হ'ব নালাগে। গতিকে আমি গোটেই অসমৰ ডেভেলপমেণ্টৰ স্বাৰ্থত মোৰ আপোনালৈ প্ৰশ্নটো হ'ল যে আপুনি ছিদ্দিক আহমেদৰ কথাখিনি শুনিলে, আপুনি কৈছে যে মৌলবাদী আছে, সেই মৌলবাদী কোন হয়? সেই মৌলবাদীসকল কোন হয় সেইটো মোৰ আপোনালৈ প্ৰশ্ন। এতিয়া হৈছে কি, মানে মই ভাবোঁ এণ্টায়াৰলি এইটো ডিপেণ্ড কৰি আছে বাংলাদেশৰ আজি যিটো অৱস্থা। আমি এটা বহুত বৃহৎ ডাঙৰ এটা কাহিনী আমি আঁৰত ৰাখি পেলাই আমি এটা আলোচনা কৰি আছোঁ। বাংলাদেশত কি হ'ল, কুমিল্লাত যে দেৱী দুৰ্গাৰ কোলাত কোৰাণ কোনোবাই ৰাখি থ'লে আৰু তাৰ কাৰণে এটা ফেচবুকত আৰু মানে ছ'চিয়েল মিডিয়াত হুলস্থুল হৈ গ'ল। তাৰপিছতে ভাংচুৰ আৰু ৰেপ মাৰ্ডাৰ চব আৰম্ভ হৈ গ'ল। এটা ভয়ানক পৰিস্থিতি হৈ গ'ল বাংলাদেশত। কিন্তু কোনোবাই হিন্দু গৈ সেই কোৰাণটো আৰু দুৰ্গা মাৰ ওপৰত ৰাখিবনে? আৰে ভাৰতবৰ্ষত 70% হিন্দু থকাৰ পিছতো কোনোবাই ক'ব পাৰিবনে যে মছজিদত গৈ কিবা মানে বেয়া কাম কৰিছে কোনোবাই হিন্দুৱে গৈ তাতে? য'ত মেজৰিটি হিন্দু স্থানত মানে মুছলমানৰ ওপৰত এই ধৰণৰ আক্ৰমণ কৰা নাই, আৰু তাতে গৈ মাত্ৰ 6% হিন্দুৱে গৈ সেই কোৰাণটো কি ৰাখি থ'বনে দুৰ্গা মাৰ ওপৰত? সেইকাৰণে এজেণ্ডাটো কাৰ সেইটো স্পষ্ট হওক। এজেণ্ডাটো কাৰ? বৃহৎ বাংলাদেশ, এটা এক্সটেণ্ডেড বাংলাদেশ বনোৱাৰ যিটো চক্ৰান্ত চলি আছে, বৰাক ভেলী কিন্তু তাক এৰি দিয়া নাই। বৰাক ভেলীৰ যিটো জনগাঁথনি, যিটো ডেম'গ্ৰাফি, সেইটো লাহে লাহে সলনি হৈ গৈ আছে। দে ৱান্ট বৃহত্তৰ বাংলাদেশ, আৰু তাৰ কাৰণে মূল উদ্দেশ্য হ'ল কি, অসমীয়া জাতিক কেনেকৈ তেওঁলোকে খণ্ডিত কৰিব পাৰে, বৃহত্তৰ হিন্দু সমাজটো কেনেকৈ খণ্ডিত কৰিব পাৰে। আৰু লগতে ইলেকশ্যনটো আছেই, বাই ইলেকশ্যন আছেই। মই ক'লোঁ যে এজেণ্ডা এটা হ'ল কি, যে মাইণ্ডটো ডাইভাৰ্ট কৰিব লাগে, কাৰ আন্দোলনৰ পিনে লৈ যাব লাগে আকৌ। কাৰণ আপাৰ আছামত 2টা ছিট আছে, যে অসমীয়া মানুহ যেন মানে আকৌ ভাবে যে কাৰ ৰুল আহি গ'ল, এইকাৰণে বঙালী মানুহ এতিয়া দাবী কৰি আছে যে আমি মানে অসমীয়া নহয়, আমি এতিয়া বঙালী নহয়। এইটো মিছা কথা, কেতিয়াও নহয়। মই জানো যে বৰাক ভেলীত আজিৰ দিনত বৰাকৰ যি নিবাসী, বৰাকৰ যি মানে ইনক্লুডিং ছিদ্দিক আহমেদ, মই ভাবোঁ যে তেওঁলোকে এইটো নিবিচাৰে যে মানে অসমীয়া তাতে স্থাপিত নহওক, অসমীয়াৰ লগত বাংলাও থাকিব। তেওঁ বাৰে বাৰে তেওঁ নিজেও কৈছে, আৰু এইটোতো হয়, আসাম চৰকাৰেতো এইটো মানে পাছ কৰিছে যে অসমত অসমীয়া মেইন মানে অফিচিয়েল লেংগুৱেজৰ লগত বৰাকত বাংলা থাকিব, আৰু BTC এৰিয়াত BTD এৰিয়াত মানে বড়ো ভাষা চলিব বুলি। কিন্তু এইটো নহয় যে এই যে কলা ৰংটো যে মাৰি দিলে, আৰে কাৰোবাৰ যদি আপত্তি আছিলে যে অসমীয়া লিখিব নালাগে, তেওঁলোকে গৈ এটা মেমৰেণ্ডাম দিব পাৰিলেহেঁতেন ডিচিক, SPক বা ইয়াতে গভৰ্ণমেণ্টক। সেইটো নকৰি পেলাই তেওঁলোকে ফটকৈ কলা ৰংটো মাৰি দিলে, একদম ইজি ৱে আউট। আৰু তাৰ উদ্দেশ্যটো কি, যেন এইটো মিডিয়া এটেনশ্যনটো পায়। আৰু মই অনুৰোধ কৰিম মিডিয়াসকলকো যে আপোনালোকে এই এটা ঘটনাক লৈ পেলাই যদি আপোনালোকে যদি এতিয়া দি দিয়ে যে মানে অসমীয়া ভাষাক মানে অপমান কৰা হ'ল বৰাকত, বঙালী মানুহে মানে কৰি দিলে, সেইটো এটা কমিউনেল ডিছহাৰমনি ক্ৰিয়েট কৰিব, যিটো সম্প্ৰীতি ভাৱ অসমীয়া বঙালীৰ মাজত সেইটো নষ্ট কৰিব। সেইকাৰণে মই ভাবোঁ যে সেই দিশত আমি যাব নালাগে। আমি বহু বছৰ পিছত এতিয়া এটা সমাজত এটা মোৰ এটা ঠিক আছে, আপুনি আপোনাৰ অবজাৰভেশ্যন ক'লে যে সংবাদ মাধ্যমক সেইটো কৰিব নালাগে। আমিও খুব চেনচিটিভলি অসমৰ সংবাদ মাধ্যমে সকলো কাম কৰি আছে। এতিয়া যদি অসমত অসমীয়া ভাষাৰ ওপৰত এনেকৈ ক'লা চিন দি দিয়ে, সেইটো আপুনি মোক বুজাই দিয়ক, সেইটো কি বুলি ক'ব? নাই এতিয়া যে এই দুৰ্গা মাৰ প্ৰশ্ন কি বুলি ক'ব লাগে? এতিয়া যদি গুজৰাটত গুজৰাটী ভাষাৰ এখন বেনাৰৰ ওপৰত সেইটো কৰে, তেতিয়াহ'লে তাত কি বুলি ক'ব? যদি আজি ৰাজস্থানৰ ৰাজস্থানী ভাষাৰ ওপৰত কৰে, তামিল তেলেগুৰ ওপৰত যদি হয়, তেতিয়াহ'লে কি বুলি? এক্সেক্টলি, তাৰমানে আপুনি ঘটনাটো গম পালে যে কি হ'ব লাগে, তাৰমানে মাৰপিট হ'ব, ৰাইটিং হ'ব, কি বুলি ক'ব লাগে, শান্তি হ'ব, কি ক'ব লাগে? নাই কোনোবা কৰিব বিচাৰিছে নে নাই? কোনে কৰিব বিচাৰিছে? তাৰমানে কোনোবা এটা কৰিব বিচাৰিছে, কোনে কৰিব বিচাৰিছে আপুনি কওক। এইটো 100% মৌলবাদী সংগঠনে কৰি আছে, নহ'লে বৰাকৰ মানুহবিলাকে কিয় কৰিব? য'ত অলপ দিন আগতে হিমন্ত বিশ্ব শৰ্মা তাতে গৈ আহিছে, এটা সম্প্ৰীতিৰ ভাৱ লৈ গৈছে। আমাৰ ঋতুপৰ্ণ এতিয়া কৈছে ইতিমধ্যে যে যেতিয়া বিজেপিৰ মানে এক্সিকিউটিভ মিটিং হৈছিল কৰিমগঞ্জত, কি প্ৰকাৰে মানে আদৰ আপ্যায়ন চলি আছিলে, কি ধৰণৰ মানে এটা মানে বুজাবুজিৰ মাজত মানে আগবাঢ়ি গৈ আছিলে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী। আমাৰ আগৰ মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সদায় বৰাক ব্ৰহ্মপুত্ৰৰ কথা তেওঁ কৈ আহিছে। 5টা বছৰ তেওঁ এটা শব্দই কৈ আহিলে যে মানে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মানে সম্প্ৰীতিৰ কথা কৈ আহিলে। আৰু এতিয়াও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ বিভিন্ন এৰিয়াত ঘূৰি আছে,
এইকাৰণে মই একদম 100% ক'ব পাৰোঁ যে এইটো মৌলবাদী সংগঠনৰ উদ্দেশ্য ঠিক যে আছে। হাউ টু ডিষ্টেবিলাইজ আছাম ঠিক আছে how মই to প্ৰকাশ destabilize the society. দাস আপোনাৰ ওচৰলৈ আহিছোঁ আৰু মোৰ প্ৰশ্নটো আপোনালৈ হ'ল যে আপুনি শিলাদিত্যদেৱৰ কথাখিনি যিখিনি আপুনি শুনিছে বা এইখিনি তেওঁলোকে কৈ আছে আপুনি কি ভাবে এই গোটেইখিনিত আপোনালোক একমত নে কি আপোনালোকৰ দৃষ্টিভংগী শিলাদিত্য ডাঙৰীয়াই বিশেষ এটা কথা কৈ আছে যে মৌলবাদীৰ হাত আছে মৌলবাদীৰ হাত আছে তেখেতসকলৰ গভৰ্ণমেণ্ট আছে প্ৰশাসন আছে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰাক ভেলীলৈ গৈছে সম্প্ৰীতি গঢ়িব গৈছে এইটো কোনো বেয়া পোৱা কথা নহয় আমি সদৌ ছাত্ৰ সন্থাই ইয়াৰ আগত দেৱাজিত চাহাৰ সময়ত আমি বিশেষভাৱে সেই সময়ত এটা কেম্পেইন চলাইছিল আপোনালোকে বিশেষভাৱে এটা সম্প্ৰীতি গঢ়িছিলে সেইটো অসমৰ কাৰণে ভাল বা আজিও আমি সেইটো বিচাৰোঁ কিন্তু তাৰ কথাটো এইটো নহয় যে বঙালী বা অসমীয়াৰ মাজত বিভেদ হোৱা কথাটো কোনো নিবিচাৰে কিন্তু এইটোও হ'ব নোৱাৰে যে তাত বঙালী সম্প্ৰদায়ৰ কোন ব্যক্তি হয় বা কোন জাতিৰ হয় সেইটো মই ক'ব নাযাওঁ কিন্তু অসমীয়া ভাষাৰ বেনাৰ এখনৰ কলা দাগ দি মুচি দিব আৰু বঙালী শিকিব লাগে বুলি ক'ব আৰু সেই কথাটো আকৌ ফাণ্ডামেণ্টেল গ্ৰুপে কৰা বুলি কৈ গোটেই কথাটো আঁতৰি যাব সেই কথা নহয় যেহেতু ঘটনাটো অতি জঘন্য ঘটনা অতি নিকৃষ্ট ঘটনা এই ঘটনাটোৰ লগত জড়িতসকলক শাস্তি দিয়াৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে চৰকাৰে সেই কথাটো শিলাদিত্য ডাঙৰীয়াই অসমত যেহেতু অসমত তেখেতসকল বিজেপি চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী আছে শক্তিশালী মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিব লাগে বৰাক ভেলীৰ সেই DCSPক যে অতি শীঘ্ৰে ইয়াত তদন্ত কৰি ইয়াক চিনাক্তকৰণ কৰি দুখীসকলক শাস্তি দিব লাগে দ্বিতীয় কথা এই গোটেই প্ৰক্ৰিয়াটো যি আজি কিছুদিনৰ পৰা শ্বহীদক অপমান কৰা অসমীয়া ভাষাক আজি এনেধৰণে অপমান কৰা অসমৰ মাটিত অসমৰ ভূখণ্ডত এইটো সহজকৈ ল'ব লগা ঘটনা নহয় উন্নয়নৰ কোনো বিৰোধী নহয় সম্প্ৰীতিৰ কোনো আমি বিৰোধী নহয় সম্প্ৰীতি লাগিব উন্নয়ন লাগিব কিন্তু তাৰ লগে লগে কিন্তু এটা স্বাভিমানী অসমীয়া ভাষাৰ সন্মান থাকিব লাগিব স্বাভিমানী অসমীয়াৰ শ্বহীদৰ সন্মান থাকিব লাগিব এইটো এটা পৰিকল্পিত এটা আক্ৰমণ চলাৰ এটা যেন অনুমান হৈছে আৰু সেইকাৰণে শ্বহীদক আক্ৰমণ কৰাৰ কথা কৈছিলে অপমান কৰাৰ কথা কৈছে শাস্তি পাইছে এতিয়া ভাষাৰ যেহেতু ক্ষেত্ৰত চূড়ান্তভাৱে অপমান কৰিছে অসম ৰাজ্যৰ অসমৰ এই ভূখণ্ড বা অসমৰ মাটিত যোন সম্প্ৰদায়ৰ ব্যক্তি নহওক তাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু একে তাৰিখতে এটা কথা ক'ব বিচাৰোঁ অসম চৰকাৰে অসমত অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া মানুহৰ প্ৰভুত্ব সকলো ক্ষেত্ৰত অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে 6 নম্বৰ দফাৰ যি প্ৰতিবেদন এই প্ৰতিবেদন অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ অসমৰ যদি স্থায়ীভাৱে অসমীয়া মানুহৰ ভাষা সংস্কৃতি অধিকাৰ মাটিৰে অধিকাৰ সকলো ক্ষেত্ৰত যদি সুৰক্ষিত হ'ব লগা হয় 6 নম্বৰ দফাৰ যি প্ৰতিবেদন উচ্চস্তৰীয় কমিটিৰ যি প্ৰতিবেদন চৰকাৰৰ ওচৰত আছে সেই প্ৰতিবেদন শীঘ্ৰেই ৰূপায়ণ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰত কেন্দ্ৰ ৰাজ্য চৰকাৰ দায়বদ্ধ এই দায়িত্ব পালন কৰি অসমীয়া ভাষা সংস্কৃতি বা অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰাৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ চিটি কামে ডাঙৰীয়া আপুনি কৈ আছে যে ইয়াত মৌলবাদীৰ কোনো হাত নাই শিলাদিত্যদেৱে কৈ আছে মৌলবাদীৰ হাত আছে তেন্তে কাৰ হাত আছে এইটো চাওক মই কৈ আছোঁ আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়াই যিখিনি কথা কৈছে মৌলবাদী সংগঠনৰ যে ইয়াত জড়িত আছে বুলি কৈছে মই ইয়াত একমত নহয় কিন্তু এই যি সংগঠনে এই কামটো কৰিছে এইটো তীব্ৰ গৰিহণাৰ যোগ্য আৰু এইটো ঠিকেই কৈছে যে চৰকাৰ সেইটোৱে জানিব বিচাৰিছোঁ আপুনিতো তাৰে মানুহ আপুনি কওক যে কাৰ হাত আছে এইটো মই এতিয়া এইটো ইনকুৱাৰী হওক যিহেতু এইটো এটা নিৰ্বাচিত চৰকাৰ আছে ইয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে ইয়াৰ DCSP আছে তেওঁলোকে এইটো ভালকে ইনকুৱাৰী কৰক আমাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে মই গৈ আছোঁ এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহিছে এটা প্ৰশাসনে চৌমতো লৈছে মোৰ হাতত এই ব্ৰেকিংটো যদি আমি ফুল প্লেটৰ মাধ্যমেৰে দেখাব পাৰোঁ এই মুহূৰ্তত এটা ব্ৰেকিং আহিছে যে শিলচৰত অসমীয়া ভাষাক অপমান কৰা সন্দৰ্ভত বা ৰং সনাক লৈ পেলাই গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে 2 সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কাছাৰ জিলা প্ৰশাসনে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছোঁ কাছাৰ প্ৰশাসনৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে আৰু অসমীয়া ভাষাৰ যি হোল্ডিং আছিল তাক মুচি পেলোৱা হৈছিল ক'লা ৰং সানি সেই প্ৰসংগত এতিয়া বাংলা লিখোন বুলি বেনাৰত লিখি থৈ গৈছিল 2 সংগঠনে আৰু সেই সংগঠনৰ গীতাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু চৌমতো লৈছে কাছাৰ প্ৰশাসনৰ ফালৰ পৰা সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জিলা প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছোঁ এটা ব্ৰেকিং আহিছে আমাৰ হাতলৈ ক্ষীপ্ৰ তদন্ত চলাইছে আৰক্ষী অধীক্ষক
ৰমনদীপ কৌৰে ইতিমধ্যে তেওঁৰ ফালৰ পৰা এই কথা কোৱাও হৈছে আমি আপোনালোকক এই ব্ৰেকিংটো জনাই আছোঁ যে মটো লোৱা হৈছে এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা আৰু প্ৰশাসনে এই মুহূৰ্তত সম্পূৰ্ণৰূপে এই প্ৰসংগত নিজৰ গোচৰ ৰুজু কৰিছে আৰু দুই সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আবার তাত মন্তব্য আহি পৰিছে এই মুহূৰ্তত মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছে কি কৈছে जल जीवन मिशन फ्रॉम डीसी ऑफिस ने हमको एफआईआर दिया है जिसके तहत उन्होंने बताया है कि जो शहर में कुछ पोस्टर्स लगे हैं उसमें डिफेसिंग किया गया है तो उस एफआईआर को हमने रजिस्टर किया है उसका इन्वेस्टिगेशन हम कर रहे हैं किसी संगठन का नाम उन्होंने लिया है वहाँ पर तो हम इन्वेस्टिगेशन के बाद विल बी एबल टू गेट टू द डेप्थ ऑफ द सिचुएशन अभी कुछ सम जल जीवन मिशन फ्रॉम डीसी ऑफिस ने हमको एफआईआर दिया है जिसके तहत उन्होंने बताया है कि जो शहर में कुछ पोस्टर्स लगे हैं उसमें डिफेसिंग किया गया है तो उस एफआईआर को हमने रजिस्टर किया है उसका इन्वेस्टिगेशन हम कर रहे हैं किसी संगठन का नाम उन्होंने लिया है वहाँ पर तो हम इन्वेस्टिगेशन के बाद विल बी एबल टू गेट टू द डेप्थ ऑफ द सिचुएशन अभी এতিয়া তেওঁলোকে মটো লৈছে আৰু ইতিমধ্যে এফআইআৰ দিয়া হৈছে তাৰ বিৰুদ্ধে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে মই শিলাদিত্যদেৱ আপোনাৰ ওচৰলৈ গৈছোঁ আৰু এটা কথা কি জানে মানে বৰাক ভেলীৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যনটো আজি নে কৰিমগঞ্জত যদি আপুনি যায় তাতে নদী এটা আছে কুশিয়াৰা নদীৰ যদি ইণ্ডিয়ান ছাইড মানে কৰিমগঞ্জ ছাইডৰ পৰা যদি আপুনি এটা শিলগুটি দলিয়াই দিয়ে সেইটো গৈ বাংলাদেশত পৰিব সেইকাৰণে আৰু বৰ্ডাৰটো কেতিয়াবা কি হয় পৰাস্তু হয় কাৰণ মানুহটো মানে বিজনেছ আদান প্ৰদান বা ধৰক নাও চলি থাকে ঠিক নাই তাৰপিছত মানে বিজনেছৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান পাছ লৈ আহে তো এনেকৈ অপাৰেটৰ্ছবিলাক যেতিয়া থাকে বা ধৰক ত্ৰিপুৰাৰ লগত 840 কিলোমিটাৰ বৰ্ডাৰ আছে বাংলাদেশত 840 কিলোমিটাৰ তো 840 কিলোমিটাৰৰ পৰা আপুনি ক'ত আপুনি বেৰ লগাব এনেকুৱা আছে যে আপোনাৰ বেডৰুম পৰিছে ইণ্ডিয়াত বাথৰুম পৰিছে আপোনাৰ বাংলাদেশত এনেকুৱা সিচুৱেশ্যন আছে এইকাৰণে কি হৈছে না চৰকাৰ এইকাৰণে মানুহ কি হয় এনেকুৱা দুষ্কৃতি কাম কৰি গুচি যায় শিলাদিত্যদেৱে উল্টা কথা কৈ আছে নহয় গোটেই কথাটো হ'ল যে বৰ্ডাৰ কেনেকৈ বোলে আমি ফেন্সিং বৰ্ডাৰ কথাটো আমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যেতিয়া আলোচনা হৈছিল তেতিয়াও আমি কৈছিলোঁ যে ইণ্ডিয়া আৰু বাংলাদেশ আৰু অসমৰ বিশেষকৈ ইণ্ডিয়া হয় যি বৰ্ডাৰ সম্পূৰ্ণভাৱে এতিয়াও চিল হোৱা নাই আৰু এই কথাটো আজি শিলাদিত্য ডাঙৰীয়াই যিটো কথা কৈছে এইটো ইতিমধ্যে সীমাৰ যিটো ক্ষেত্ৰত আছিলে সেইটো ভাৰত বাংলাদেশৰ সীমাৰ যিটো সমস্যা আছিল সেইটো সমস্যা সমাধান হোৱাৰ দিশত গৈছে কিন্তু সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত যিটো ফেন্সিঙৰ ব্যৱস্থা আছিলে এটা পানীৰ এটা অংশ জল আৰু স্থল দুটা অংশই কিন্তু বহুত ক্ষেত্ৰত এতিয়াও অপেন হৈ আছে যাৰ কাৰণে নেকি অবৈধ বাংলাদেশী মৌলবাদী হওক অসমত প্ৰৱেশ কৰিব পাৰে আৰু সমগ্ৰ ভাৰতবৰ্ষতে গৈ পেলাই ইয়াৰ জৰিয়তে মৌলবাদী সংগঠনৰ কাম কাজ চলাব পাৰে এতিয়া অসমৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায় দিছিলে কামালৰ দিনে পাকিস্তানৰ পাছপোৰ্ট লৈ বাংলাদেশ হৈ অসমৰ প্ৰৱেশ কৰি যমুনামুখত বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ভাগ্য ভাল বিধায়ক নহল কিন্তু এই কাম অকল অসমৰ ক্ষেত্ৰতে সম্ভৱ হৈ আছে এতিয়াও আৰু 2005 চনত যেতিয়া মহামানৱ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত স্পষ্টভাৱে এটা ভাৰ্ডিকত কৈছিলে যে অসমৰ এক্সটাৰ্নেল এগ্ৰিছন আৰু ইণ্টাৰনেল ডিষ্টাৰ্বেশ্যন এই যিটো সমস্যা অবৈধ বাংলাদেশীয়ে বহিৰাগত আৰু ভিতৰৰ দুটা ক্ষেত্ৰতে আজি অসমীয়া মানুহৰ পৰিচয় অস্তিত্বৰ ভাবুকি হোৱা বুলি কৈছিলে কিন্তু সেই ক্ষেত্ৰত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই সময়তো কৰা হোৱা নাই আজিও কৰা হোৱা নাই বৰঞ্চ বাংলাদেশী সমস্যাটোক লৈ হিন্দু মুছলমান কৰা হ'ল যাৰ কাৰণে নেকি আজি গোটেই সমস্যাটো এটা বেলেগ ধৰণৰ পৰিৱেশলৈ গুচি গৈছে আজি অসমত অসমীয়া মানুহৰ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আজি 48% 2011 চনৰ চেঞ্চাছ মতে গতিকে এনেকুৱা এটা সংখ্যাই আমি ইতিমধ্যে আগতে ব্যক্ত কৰিছিলোঁ যে অসমত অসমীয়া ভাষাৰ অতি সংকটজনক অৱস্থালৈ আহিব গতিকে এই ক্ষেত্ৰত
সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় কমিটি গঠন কৰি দিলে অসমীয়া মানুহক ক'লে যে অসমীয়া ভাষাৰ প্ৰব্লেম নহয়, অসমীয়া সংস্কৃতিৰ প্ৰব্লেম নহয়, অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতা আছে, তাৰ কাৰণে আমি উচ্চস্তৰীয় কমিটি গঠন কৰি দিম, যিখিনি কৰিব লগা আছে সম্পূৰ্ণভাৱে কৰা হ'ব, প্ৰতিবেদন দিয়াৰ মুহূৰ্ততে আমি সকলো কাম দাড়ি কমা নহকে আমি কৰিম। কিন্তু আজিলৈকে এই যে 6 নম্বৰ দফাৰ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে, এতিয়ালৈকে কাৰ্যকৰী ব্যৱস্থা কৰা নাই। সেইকাৰণে আমি পুনৰাই কৈছো যে 6 নম্বৰ দফাৰ প্ৰতিবেদন যদি কাৰ্যকৰী কৰাৰ ব্যৱস্থা প্ৰভুত্ব সদায় ৰক্ষা কৰিব। মই খালি এটা কথা ক'ব বিচাৰিছো, আজি কিছু তথ্য বিভ্ৰান্ত আছে। তেখেতে যিখিনি কথা কৈছে সেইখিনি নিশ্চিতভাৱে সেইখিনি আছিলে, সেইখিনি সমস্যা আছিলে। কিন্তু 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব যেতিয়া মিত্ৰজোঁটৰ চৰকাৰ আহিল, তাৰপিছত পৰ্যায়ক্ৰমে আপুনি চাওক যিখন 6 শিডিউল আপোনাৰ 6 শিডিউলৰ যিখন প্ৰতিবেদন সেইখন পেলাই থৈ দিছিলে দীঘলীয়া সময় ধৰি পেলাই, কিন্তু সেইখন ৰাজ্যসভা গৈ পেলাই পালেগৈ। ৰাজ্যসভা আৰু এটা ভাল ষ্টেজ আছে। আৰু 2 নম্বৰ কথাটো হ'ল যে যিটো ফেন্সিঙৰ কথাটো কৈছে, ইতিমধ্যে ফেন্সিংখিনি যথেষ্টখিনি কৰা হৈছিলে আৰু এই ফ্লাডৰ সময়ত কিছু সংখ্যক ফেন্সিং উঠি গৈছিলে, সেইখিনিও পুনৰ মেৰামতি কৰি পেলাই সেইখিনি সম্পূৰ্ণ কৰা হৈছে। আৰু যিখিনি জলপথ আছে, জলপথত যিহেতু ফেন্সিং কৰিব নোৱাৰি, তাৰ বাবে ইজৰাইলী প্ৰযুক্তিৰ জৰিয়তে সেইখিনি ফেন্সিং কৰাৰ ব্যৱস্থাটো কৰা হৈছে। গতিকে সেই কিছু তথ্য বিভ্ৰান্ত আছে, আপুনি নহব। ইতিমধ্যে বিয়াসভাৰ যি অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতি যিখন সদৌ অসম ছাত্ৰ সন্থ আৰু মুখ্যমন্ত্ৰীৰ সৈতে যি উচ্চস্তৰীয় যি বিষয়াসকলক লৈ যে এখন আমাৰ বৈঠক হৈছিল, তাত বাংলাদেশৰ বৰ্ডাৰৰ সম্পূৰ্ণ ভিজুৱেল তাত প্ৰতিবেদন সহায় দেখুৱাইছে। এতিয়াও বহুত ঠাই ফেন্সিং হোৱা নাই বা সম্পূৰ্ণভাৱে সিল কৰিব পৰা নাই। ইয়াত বিভিন্ন টেকনিক্যাল প্ৰব্লেম আছে, কিন্তু এই কথাটো নহয় যে আজি অকল বিজেপি বা কংগ্ৰেছ চৰকাৰ বুলি কোৱা নাই মই। এই গোটেই বিষয়টো যদি ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ যদি সিল হোৱাৰ বা দেখা মাত্ৰে শ্বুট কৰিব পৰা পৰ্যায়লৈ গৈছে, ভাৰত বাংলাদেশ সীমান্ত আজিও কিয় 40-45 বছৰ অসম চুক্তি হোৱাৰ প্ৰায় 36 ইয়াৰ হৈ গ'ল, কি কাৰণে এজিলৈকে হ'ব পৰা নাই? সকলো সমস্যা থাকিব পাৰে, কিন্তু সমাধান কৰা এতিয়াও হোৱা নাই। মই ভাবোঁ যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি খিলাদিত্য ডাঙৰীয়াই যিটো কথা কৈছে যে ইছলামিক ফাণ্ডামেণ্টেল গ্ৰুপে বাংলাদেশৰ পৰা এনেকুৱা ধৰণৰ ঘটনা ঘটাব পৰা সন্দেহ ব্যক্ত কৰিছে। এনেকুৱা ধৰণৰ সন্দেহ ব্যক্ত কৰিবলৈ স্থল নাথাকিব যেতিয়া ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণভাৱে সিল হ'ব। শিলাদিত্যদেৱ, মই আপোনাৰ অন্তিম মন্তব্য ল'ম, তাৰপিছত মই সকলোৰে অন্তিম মন্তব্য ল'ম। এটা বা দুটা ঋতুপৰ্ণাই কোৱা কথাটো ঠিকেই কৈছে। অসমৰ ক্ষেত্ৰত কাৰণ আমাৰ অসমত হৈছে 263 কিলোমিটাৰ মোটামুটি সিল হৈ গৈছে। মই এইটো নকওঁ যে 100% হৈছে, আৰু পৰাজটো থাকিব, কাৰণ বাংলাদেশ হৈছে আমাৰ এটা ফ্ৰেণ্ডলি কাণ্ট্ৰি বুলি কোৱা হয়। আৰু ফ্ৰেণ্ডলি কাণ্ট্ৰি হিচাপে কি হৈছে যে তাতে জেনেৰেলি মানে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ বা তেওঁলোকে ফায়াৰিং নকৰে, সেইকাৰণে মানুহ কেতিয়াবা সোমাই আহে, কেতিয়াবা গৰু গুচি যায়, তো গৰু আনিব যায় তাতে আকৌ তেনেকুৱা আছে। কিন্তু কথাটো হৈছে ত্ৰিপুৰা, কাৰণ ত্ৰিপুৰাত আপুনি কোৱা কথাখিনি মোৰ মনত পৰিছে 2016 বা 2014 আগত আপোনালোক যেতিয়া বিৰোধীত আছিলে তেতিয়া আপোনালোকে কি কথা কৈছিলে? এই একেকেইটা শব্দ তেতিয়া কংগ্ৰেছে কৈছিল, এতিয়া আপোনালোকে কৈ আছে। 2016 আপোনালোকে শ্লোগান দিলে যে আমি সকলো বৰ্ডাৰ সিল কৰিম, আজি কৈ আছে যে অকমান আছে 100% কাম হ'ব। টেকনিকেলি হৈ গ'ল, কিন্তু কোনোবাই পৰাজ হ'বই পাৰে। আপুনি এটা ত্ৰিপুৰাটো তাতেতো আৰু আসাম চুক্তিৰ আণ্ডাৰত নাই। ত্ৰিপুৰাৰ আসাম চুক্তিৰ অধীনত আছে নেকি? নহয়তো। 840 কিলোমিটাৰ বৰ্ডাৰ তাতে আছে, তাতো আপোনালোকে কৈছে বৰ্ডাৰ সিল কৰিম বুলি, তাতেতো হৈ আছে, কাম হৈ আছে, তাতেতো হৈ আছে। কিন্তু মই আপোনাৰ এটা কথা ক'লো, এইটো মানে কি এতিয়া এইটো পইণ্টছৰ কথা নহয়। কথাটো হৈছে আমি সুৰক্ষিত হ'ব বিচাৰিছো, আমি বিচাৰো যে 100% আমি সুৰক্ষিত হওঁ। কিন্তু কথাটো হৈছে কি, আমাৰ মনত আছে, আমাৰ সকলোৰে মনত আছে যে এক ব্ৰিজ চাহিয়ে না, মুझे वोट दीजिए मैं ब्रिज बना दूंगा। আজি ব্ৰিজ কি হ'ল সেইটো আমি নাজানো।
তাৰপিছত আপোনালোকে ক'লে 16 मई के बाद सारे बांग्लादेशियों को बोरिया बिस्तर समेट के जाना होगा 16 মে ক'লে কিন্তু চনটো নকলে এটো আমি বুজি পাইছো আপোনালোকৰ তাৰপিছত আপোনালোকে ক'লে আপুনি বৰ্ডাৰ যাব লাগিব महंगाई की मार अब की बार मोदी सरकार এতিয়া নিৰ্বিকাৰ চৰকাৰ জনতাৰ হাহাকাৰ পেট্ৰল 100 টকাৰ পাৰ এই গুটেখিনি কথা আপোনালোকে কৈ আছে আমি কোৱা নাই কিন্তু শুনো এটা পেট্ৰলৰ কথা আহি গলে আপোনাৰ সাবজেক্ট বেলেগ হৈ যাব আৰম্ভ কৰিব নেকি আপোনালোকে কোৱা কথা আৰু 1 ঘণ্টা বঢ়াই লওক মই পেট্ৰলৰ কথা পাতো আপুনি তো এটা বিজেপিত আছে আপুনি বিজেপিৰ কথাখিনি কৈ আছে আপুনি যদি কয় যে 2260 কিলোমিটাৰ আমি কৰিলো বাকিখিনি হয় না এতিয়া আৰু গুটেখিনি পানী আছে এখানে দিগদাৰ হয় আজি ভাৰত চৰকাৰ 2014 চনত আপোনালোকে কি কৈছিল 2016 ত কি কৈছিল 15 ত কি কৈছিল মই পাহৰি যোৱা নাই দেখিছো মই পাহৰি যোৱা নাই আকৌ যদি আৰম্ভ কৰিম কথাখিনি এক্সিকিউট কি আকৌ আপুনি ক'লে 100 টকা পাৰ হৈ গৈছে 100 টকা কিয় পাৰ নহব টকাটো ক'ত গৈ আছে টকাটো আকৌ আমাৰ ৰাইজৰ পকেটত গৈ আছে যিসকলে গাড়ী চলায় তেওঁলোকে কিন্তু 5 টকাৰ চাউল নাপায় যিসকলে গাড়ী চলায় তেওঁলোকে কিন্তু মানে এসি নচলায় কিন্তু আজি ভাৰতবৰ্ষত যদি 70% to 80% মানুহ যদি আজি চৰকাৰী আঁচনিত যদি জিয়াই আছে তাৰ এটা ধাৰা হৈছে আৰু এটা কথা মনত পেলাই দিও আপুনি যেটো কথাখিনি কৈ আছে মই এটা কথা মনত পেলাই দিও 2015 চনৰ ডিসেম্বৰ মাহত দিল্লীৰ ৰামলীলা ময়দানত তেতিয়াৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নিৰ্বাচনত গৈ প্ৰচাৰ কৰি পেলাই কৈছিলে যে अगर मोदी के किस्मत से पेट्रोल और डीजल के दाम कम होते हैं तो बदकिस्मत को क्यों लाए আৰু আজি আপুনি কৈছে 100 টকা কিয় নহব না মই এটা কম লেট আস চুজ দি অল্টারনেটিভ ফুয়েল তেতিয়া সকলো সমাধান হৈ যাব মূল বিষয়টো সকলো সমাধান হৈ যাব না না মই আপোনালোকৰ কথা বুজি পাই আছো ঠিক আছে সিদ্দিক আহমেদ আপোনাৰ অন্তিম মন্তব্য চাওক আমাৰ শিলাজিত ডাঙৰীয়া তেওঁ যিখিনি কথা কৈছে মোৰ গড় বৰ্ডাৰৰ ওচৰত বৰ্ডাৰৰ পৰা বেছি দূৰ নহয় তেওঁলোকে এটা টাইমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেওঁলোকে ফ্লেগ টাঙ্গাইছিলে এটা এৰিয়া লাঠিঠিলা বুলি এটা এৰিয়া তেওঁলোক কৈছিলে যে গোটেই এই এৰিয়াটো ফেন্সিং দিব পৰা নাই এটো দেশক এৰি দিছে কিন্তু আজি তেওঁলোকৰ চৰকাৰ 5 বছৰ গ'ল আৰু 1 বছৰ গৈ আছে আজিলৈকে তেওঁলোকে এটো ক্লোজ কৰিব পৰা নাই তেওঁলোকে কৈছে কৰিমগঞ্জ টাউনৰ ওচৰতে যেটো ফেন্সিং আছিলে তেওঁলোকে কৈছে কংগ্ৰেছ চৰকাৰৰ পিৰিয়ডত কিয় নোৱাৰিলে আজিলৈকে 6 বছৰ হৈ গ'ল তেওঁলোকে আজিলৈকে এটো কৰিব পৰা নাই মই এটো কথা ক'ব মানে বিশ্বাস নকৰো যে তেওঁ যেটো কথা কৈছে যে মৌলবাদী মানুহবিলাক আহি আছে এতিয়া দিল্লীত বিজেপিৰ চৰকাৰ এতিয়া অসমত বিজেপিৰ চৰকাৰ ত্ৰিপুৰা হৈ যদি বাংলাদেশী মানুহবিলাক আছে আহে তাতেও বিজেপিৰ চৰকাৰ গতিকে গোটেই তেওঁলোকৰ চৰকাৰ থাকা অৱস্থাত কেনেকুৱা বাংলাদেশৰ পৰা মানুহ আহিব সুৰ কৰি আহে যদি কেনেকৈ যদি সুৰ কৰি আহে আপোনালোকৰ প্ৰশাসনৰ মানুহবিলাক কিয় আপোনাৰ বিএসএফ কোড সিকিউৰিটি কোড পুলিচ কোড তাৰ 100 ল'ব লাগে আপোনালোকে ইমান ডাঙৰ দেশ এটা 130 কোটি মানুহৰ বাস ইয়াতে আৰু তাতে মৌলবাদীৰ ইমান প্ৰবলেম আপোনাৰ কাছব কেনেকৈ সোমাই গ'ল কাছব কেনেকৈ সোমাইছে কক ক'ব পাৰিব নে কেনেকৈ কাছব আহি পেলাই তাণ্ডৱ কৰি গ'ল মুম্বাইত কেনেকৈ কৰি কৰিব পাৰে দ্য প্ৰেক্টিকেল থিং ইজ দে কেম এণ্ড দে কিল্ড আমি কিমান দিন এটো হৈ থাকিব তাতো সমাধান ওলাব লাগিব মই ভাবো সিদ্দিক আহমেদ সাহেব আপুনি ওলাই আহক আহি পেলাই আমাৰো সহায় কৰক কেনেকৈ আমি মৌলবাদী সংগঠনবিলাকক আমি ৰোধ কৰিব পাৰো অসম কেনেকৈ বচাব পাৰো আহক আমি আমাৰ এন্টি অসম এন্টি ভাৰতবৰ্ষৰ যিকোনো সংগঠন আহে আমি তেওঁলোকৰ আমি ষ্ট্ৰংলি আমি অপোজ কৰো আমি সরকারক আমি অনুরোধ করব আপনালোকে আপনালোকৰ সরকার আছে এতিয়া সুমোটো কেস লোৱা হৈছে গতিকে যি সংগঠনে আমাৰ মাজত এটা মানে বিভেদ সৃষ্টি কৰে এনেকুৱা সংগঠন যেনে তেনে এইটো ইমিডিয়েট এৰেষ্ট হ'ব লাগে তাৰ একশন হ'ব লাগে হয় প্ৰকাশ দাসঙৰি এটা বা দুটা শব্দত আপোনাৰ অন্তিম যেহেতু ডিসি উপায়ুক্তৰ কাৰ্যালয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰা বক্তব্য আমি শুনিলো গতিকে এজাহাৰ যেহেতু দিছে গতিকে অতি শীঘ্ৰে এই কালপিত কেইজনক গ্ৰেপ্তাৰ কৰি গোটেই বিষয়টো এটো কোনো বঙালী কোনো অসমীয়াৰ মাজত বিভেদ কৰা বিষয় নহয় সম্পূৰ্ণভাৱে এটা অপৰাধী খাৰিত নি যেহেতু এটা জঘন্য কাম কৰিছে গতিকে অতি শীঘ্ৰে কাছাৰ জিলা আৰক্ষী বিষয়াই সেই সকলক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যত দিনত অসমত অসমীয়া ভাষা সংস্কৃতি যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে 6 নম্বৰ দফাৰ যি প্ৰতিবেদন তাত স্পষ্টভাৱে কেনেকৈ ভাষা কেনেকৈ সংস্কৃতি কেনেকৈ ভূমি কেনেকৈ অসমীয়া মানুহ সুৰক্ষিত ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিব পাৰি এই প্ৰতিবেদনত স্পষ্টভাৱে তাত উল্লেখ আছে
গতিকে এই উচ্চস্তৰীয় কমিটিৰ যি প্ৰতিবেদন আছে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ আলোচনা কৰি অতি শীঘ্ৰে ৰূপায়ণ কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। ঋতুপৰ্ণ তামুলী ফুকন একদম চমুকে আপোনাৰ মই প্ৰথমতে ছিদ্দিক দাই যিখিনি কথা ক'লে মই সেইখিনি কথাত মোৰ এটা অভিমত এটা দিব বিচাৰিছোঁ যে ছিদ্দিক দাই আজি ফেন্সিঙৰ কথাটো কৈছে, কিন্তু বিগত সময়ছোৱাত কোনে শাসন কৰিছিলে অসমত? সেইটো হ'ল কংগ্ৰেছ দল। আৰু আপুনি চাওক কংগ্ৰেছ দলেই সেইটো দল যিটো দলে উচ্ছেদৰ বিৰুদ্ধে তেওঁলোকে চোলা ফালি পেলাইছিলে। গতিকে সেই একেখিনি মানুহেই দুটা কথা তেওঁলোকে কেনেকৈ ক'ব পাৰে সেইটো এটা আচৰিত বিষয়। 2 নম্বৰ বিষয়টো হ'ল যে NRC ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ছোৱাতো অসন্তুষ্টি ব্যক্ত কৰিছিলে আৰু আজিও সেই ধাৰাটো অব্যাহত আছে। আপুনি চাওক যে বিগত সময়ছোৱাত NRCৰ সময়ত আমাৰ ফালৰ পৰা কোৱা হৈছিলে, অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে যিখিনি বৰ্ডাৰ এৰিয়াত 20% পৰ্যন্ত তাৰ ৰিস্ক্ৰুটিনি হ'ব লাগে, কাৰণ তাত বিদেশী থাকি যাব পাৰে, আৰু বৰ্ডাৰ অঞ্চলৰ ভিতৰৰ অঞ্চলসমূহত 10% ৰিস্ক্ৰুটিনি হ'ব লাগে। গতিকে বিদেশীৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী আৰু অসম চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি অসম চৰকাৰ তাৰ স্থিতি স্পষ্ট হৈ আছে যে কোনো ক্ষেত্ৰত কোনো ধৰণে অসমীয়া জাতিৰ যিটো জাতীয় সত্তা আৰু অসমবাসী ৰাইজৰ যিটো সুৰক্ষা তাৰ লগত কম্প্ৰমাইজ কৰা নহ'ব। যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ থাকিব তেতিয়ালৈকে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একগোট কৰি পেলাই অসমখনক সৰ্বদিশতে যাতে আগুৱাই যাব পাৰে। আজি অসমীয়া, বঙালী, বিহাৰী, মাৰোৱাৰী, অসমৰ বিভিন্ন কাৰ্বি, প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ পেলাই অসমখন আগুৱাই লৈ যাব পাৰে, সেইটো ভাৰতীয় জনতা পাৰ্টি। ফুকন ডাঙৰীয়া, মই এটা কথা ক'ব বিচাৰিছোঁ, আমি শাসনত যেতিয়া আছিলোঁ আমাৰ কামত অসমৰ মানুহ সন্তুষ্ট নোহোৱাৰ কাৰণে আমাক অপজিশ্যনত বহাইছে। এতিয়া আপোনালোকৰ পাৱাৰ, আপোনালোক চৰকাৰত আছে, আজি ছেকেণ্ড টাইম আপোনালোকে ভোট পাই আপোনালোকে চৰকাৰত আছে, আজি 6 বছৰ হৈ গ'ল। মই সেইটোৱে কথা ক'ব বিচাৰিছোঁ, যিটো অভিযোগ আমাৰ ওপৰত আমাৰ চৰকাৰৰ ওপৰত আপোনালোকে কিয় এতিয়ালৈ কৰিব পৰা নাই? গতিকে আপোনালোকে ধন্যবাদ জনাইছোঁ বিধায়ক ছিদ্দিক আহমেদ, আপোনাক ধন্যবাদ জনাইছোঁ শিলাদিত্য দেৱ, ঋতুপৰ্ণ তামুলী ফুকন আৰু প্ৰকাশ দাস, আপোনালোক চাৰিজনকে ধন্যবাদ জনাইছোঁ। অসমত অসমীয়া ভাষাৰ যিটো সন্মান আছে নিশ্চিতভাৱে ভাষাৰ সন্মান থকা উচিত। আমি কোনেও নিবিচাৰোঁ যে ভাষা কেন্দ্ৰিক এটা বিভাজন অসমত আহক। বাংলা ভাষাৰো সমান মৰ্যাদা থাকিব লাগে, অসমীয়া ভাষাৰো মৰ্যাদা থাকিব লাগে। অসমত অসমীয়া কোৱাসকলৰ যিমান সন্মান থাকে বাংলা ভাষা কোৱাসকলৰ সন্মান আৰু অন্যান্য ভাষা কোৱাসকলৰ সন্মান থকাটো উচিত। কিন্তু তাৰ লগতে এনেধৰণৰ যিসমূহ দুষ্ট চক্ৰ আছে দুষ্ট চক্ৰসকলেও এই কথা ভাবি চিন্তি চোৱা উচিত যে ভাষাভিত্তিক এনেধৰণৰ বিভাজন আনি অসমক যাতে আৰু দুৰ্বল নকৰে তাৰ বাবে সতৰ্ক হৈ থকা দায়িত্ব আছে ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ সকলোলৈকে। আমাৰ সংবাদ মাধ্যমৰ দায়িত্ব আছে, সকলোৱে আমি সতৰ্ক হৈ থাকিব লাগিব। সেই গতিকে আমিও আহ্বান জনাম যাতে এনেধৰণৰ ভাষাক লৈ যাতে কোনেও এনেধৰণৰ অবাঞ্ছিত বিতৰ্ক যাতে কোনেও নকৰে। প্ৰত্যেকটো ভাষাৰ সন্মান কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ আছে। অসমত যেনেধৰণে অসমীয়া ভাষাৰ সন্মান আছে ঠিক তেনেধৰণে বাংলা বা অন্যান্য যিসমূহ ভাষাত আছে সকলোৰে সন্মান থকাটো অত্যন্ত প্ৰয়োজন। টাইম 8ৰ বিশেষ অনুষ্ঠানৰ পৰা মই ডিকিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।